নমস্কাৰ সকলোকে। আজি আমি এইটো ভিডিঅ'ত MS এক্সেলৰ কেইটামান গুৰুত্বপূৰ্ণ ফৰ্মুলা চাম আৰু এক্সামত সেইকেইটা ফৰ্মুলা আপোনালোকৰ হয়তো কেতিয়াবা কামত দিব পাৰে, গতিকে ভিডিঅ'টো ভালদৰে চাব। সৰু সৰু ফৰ্মুলা কিন্তু তাৰ ইম্পেক্ট বহুত থাকে। যদি আমি এক্সামত তেনেকুৱা এটা চিচুৱেশ্যন পাব পাৰোঁ ফৰ্মুলা কেইটাৰ ৰিলেটেড, তেতিয়াহ'লে এই ফৰ্মুলা কেইটা এপ্লাই কৰিব পাৰিব। কি ফৰ্মুলা আমি ইয়াত চাম বাৰু। আমি ইয়াৰ আগলৈকেতো এইখিনি ফৰ্মুলা চালোৱেই, যেনেকৈ চাম হওক, এভাৰেজ, মেক্স, মিন, কাউন্ট, কাউন্টাৰ, ইফ, সাম ইফ, কাউন্ট ইফ, এইখিনি চালো 9 নম্বৰলৈকে। চ' আজি আমি যিকেইটা ফৰ্মুলা আলোচনা কৰিম ৰাউণ্ডৰ পৰা, ৰাউণ্ড, টুডে, নাও, কনকেট বা কনকাটেনেট, লেফ্ট, ৰাইট, মিড, লেণ্ড, আপাৰ, লোৱাৰ, প্ৰপাৰ, এইবিলাক। চ' এইবিলাক কেতিয়াবা হয়তো এক্সামত প্ৰয়োজন হ'ব পাৰে। ইয়াত থিয়ৰী হিচাপে ইয়াত দিয়া আছে, আপোনালোকে 1 মাৰ্কৰ কাৰণে চাই যাব পাৰে। যদি তেনেকুৱা ৰিটেন এক্সাম আহে তেতিয়াহ'লে ইয়াৰ পৰা এইখিনি আনচাৰ লিখিব পাৰিব যে টুডে কি হয়, টুডে ফৰ্মুলাৰ কাম কি, বা নাও ফৰ্মুলাৰ কাম কি, তেনেকুৱা। পিডিএফটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা লৈ ল'ব। চ' আমি 1 বাই 1 চাই লওঁ যে ৰাউণ্ড ফৰ্মুলাৰ আচলতে কাম কি হয়। ৰাউণ্ড ফৰ্মুলাৰ কাম আচলতে এনেকুৱা হ'ব, যদি আমাৰ ডেচিমেল প্লেচবিলাক থাকে। ফৰ এক্সাম্পল ইয়াত যেনেকৈ এটা নাম্বাৰ আছে 12.5678 আৰু আমাক প্ৰয়োজন হৈছে যে 12.6, বা আমি এনেকৈ ক'ব পাৰোঁ 1 ডেচিমেল প্ৰয়োজন হৈছে বা 2 ডেচিমেল। তেতিয়া আমি ৰাউণ্ড ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ। বহুতৰ মনত প্ৰশ্ন আহিব পাৰে, তেতিয়াহ'লেতো আমি ফৰ্মেট চেলতো যাব পাৰোঁ। যেনেকৈ ধৰক মই ইয়াত লিখিলোঁ 12.154689 আৰু আমাক 2 ডেচিমেল লাগে। 2 ডেচিমেলৰ কাৰণে আমি কি কৰোঁ, ফৰ্মেট চেলত যাওঁ। ফৰ্মেট চেলত গৈ য'ত নাম্বাৰ আছে, নাম্বাৰৰ ডেচিমেল প্লেচেছ 2 বুলি চিলেক্ট কৰোঁ, অ'কে প্ৰেছ কৰোঁ। চ' অ'কে প্ৰেছ কৰাৰ পিছত কি হয়, ইয়াত 12.15টো আহি যায়, কিন্তু আপোনালোকে তাত ফৰ্মুলা বাৰত চাব, ফৰ্মুলা বাৰত 12.154689 দেখাইছে। অৰ্থাৎ ফৰ্মেট চেলে কি কৰে, কেৱল মাত্ৰ ডিছপ্লেটো সলনি কৰে। ডিছপ্লে বুলি ক'লে আচলতে আমি ইয়াত দেখিছোঁহে 12.15, কিন্তু আচলতে ইয়াৰ পিছত 12.154689 হৈ আছে। কিন্তু ৰাউণ্ড ফৰ্মুলাই কি কৰিব, ৰাউণ্ড ফৰ্মুলাই গোটেই ভেলুটোৱে সলনি কৰি দিব। মানে 1 ডেচিমেল প্লেচ বুলি ক'লে 1 ডেচিমেল প্লেচতে যাব। মই এই একেটা নাম্বাৰ যদি এইটো ঘৰত লিখোঁ, এতিয়া মই ইয়াত ৰাউণ্ড ফৰ্মুলা এপ্লাই কৰিম হা। ৰাউণ্ড ফৰ্মুলা কিন্তু আকৌ বেলেগ কলমত এপ্লাই কৰিব লাগিব, যিটো কলমত নাম্বাৰ আছে সেইটোত নহ'ব। বোলে মই ওপৰতে ৰাউণ্ড ফৰ্মুলা এপ্লাই কৰোঁ, ইকুৱেল দিলোঁ, ৰাউণ্ড লিখিলোঁ, দেন ব্ৰেকেট অ'পেন কৰি নাম্বাৰটো চিলেক্ট কৰিলোঁ। নাম্বাৰটো চিলেক্ট কৰাৰ পিছত কমা দি কিমানটা আমাৰ ডিজিট লাগিব, মানে ডেচিমেল প্লেচত কিমান লাগিব। মই যদি 2 ডেচিমেল বুলি কওঁ তেতিয়াহ'লে 2 টাইপ কৰিম, ব্ৰেকেট ক্ল'জ কৰিম, এণ্টাৰ প্ৰেছ কৰিম। এণ্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াতো 12.15 ওলাইছে, ঠিক আছে। ওপৰত চাব ৰাউণ্ড ফৰ্মুলাটো দেখাইছে, ইয়াত আকৌ 12.154689টো দেখুওৱা নাই। অৰ্থাৎ সেইটোৱে ক'ব বিচাৰিছোঁ যে ফৰ্মেট চেলে কি কৰে, ডিছপ্লেটোহে সলনি কৰে, কিন্তু নাম্বাৰটো ছেইম থাকে। কিন্তু ৰাউণ্ড ফৰ্মুলাই কি কৰিব, গোটেই ভেলুটো সলনি কৰিব, মানে 12.15 সেইটো শ্ব' কৰিব, বেলেগ আৰু শ্ব' নকৰে, বা ৰাউণ্ড ফৰ্মুলাটো শ্ব' কৰিব। চ' ইয়াত ডিফাৰেঞ্চটো এইটোৱে আছে, ৰাউণ্ড ফৰ্মুলা ডিফাৰেঞ্চ আৰু যিটো ফৰ্মেট চেলৰ ডিফাৰেঞ্চ হ'ব। ৰাউণ্ড ফাংচন চেঞ্জেছ দি একচুৱেল ভেলু ষ্ট'ৰ্ড ইন দি চেল, একচুৱেল ভেলুটো চেঞ্জ কৰে। ফৰ্মেট চেলে চেঞ্জেছ অনলি হাউ দি ভেলু ইজ ডিছপ্লেড, কেনেকৈনো দেখুৱাব লাগে সেইটোহে মানে চেঞ্জ কৰে। ৰাউণ্ড ফৰ্মুলা ইউজড ইন ফৰ্মুলাছ এণ্ড কেলকুলেশ্যন, কেলকুলেশ্যনত ৰাউণ্ড ফৰ্মুলাটো ব্যৱহাৰ কৰা ভাল, আৰু ফৰ্মেট চেলটো অকল এপিৰিয়েঞ্চৰ কাৰণেহে ব্যৱহাৰ কৰা হয়। তো এইকেইটা ডিফাৰেঞ্চে এবাৰ আপোনালোকে চাব। যদি কেতিয়াবা 2 ডেচিমেল বুলি ৰাখিব কয় বা 1 ডেচিমেল, তেতিয়াহ'লে ৰাউণ্ড ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। কাৰণ আমাক ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব বুলি কথা নকয় কুৱেশ্যনত, অকল 2 ডেচিমেল বা 1 ডেচিমেল প্লেচ ৰাখিব লাগে বুলি কয়। ৰাইট ক্লিক কৰি কৰিব পাৰে, কিন্তু ৰাউণ্ড ফৰ্মুলা যদি কৰে তেতিয়াহ'লে এইটো একজেক্ট মানে হয়, কাৰেক্ট ৱে যদি আমি কওঁ তেতিয়াহ'লে ৰাউণ্ড ফৰ্মুলা। দেন কি আহিব, দেন নেক্সট ফৰ্মুলা আছে টুডে। এতিয়া টুডে ফৰ্মুলা কি, এইটো এক্সেল শ্বীট মই কালি বনাইছিলোঁ য়েষ্টাৰডে, তাত 27 জুলাই হৈ আছিলে, কিন্তু আজি 28 জুলাই হৈ গৈছে। টুডে ফৰ্মুলাত কি হ'ব, ডেট এটা সলনি নিজে নিজে হৈ যাব এক্সেল ফৰ্মুলাত। টুডে ফৰ্মুলাৰ কাৰণে কি কৰিব লাগিব, আমি ইকুৱেল দিম, ইকুৱেল দিয়াৰ পিছত আমি টুডে লিখিম। টুডে লিখাৰ পিছত ব্ৰেকেট অ'পেন আৰু ব্ৰেকেট ক্ল'জ, লগে লগে অ'পেন কৰি ক্ল'জ কৰিম, এণ্টাৰ প্ৰেছ কৰিম। এতিয়া 28 জুলাই ওলাইছে, কাইলৈ যদি মই এক্সেল শ্বীট খোলোঁ তেতিয়াহ'লে 29 হ'ব,
আকৌ পিছত যদি খোলো সেই ডেট মতে কোনটো ডেট এইটো ওলাই পৰিব সো এইটো হৈছে টুডে ফৰ্মুলাৰ আপুনি যদি মেনুৱেলি আজি বোলে কামটো কৰিছে 28 তাৰিখত 28 বুলি লিখে কাইলৈ খুলিলেতো 28 ওলাব কিন্তু টুডে ফৰ্মুলাত অটোমেটিক্যালি এইটো সলনি হৈ গৈ থাকিব দেন আহিছো নাও লৈ ইয়াৰ পিছত আছে নাও ফৰ্মুলাৰ কাম কি টুডেত যেনেকৈ ডেট দেখাইছিলে নাও ফৰ্মুলা ডেট আৰু টাইমটো দেখুৱাব কোনটো সময়ত মই কৰি আছো ইয়াৰ কাৰণে ইকুৱেল দি আমি নাও লিখিম ব্ৰেকেট ওপেন ব্ৰেকেট ক্লোজ এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত চাব অকল ডেটটো দেখুৱাইছে আপোনালোকৰ তাতো হয়তো ডেট দেখুৱাব পাৰে কি কৰিব লাগিব ৰাইট ক্লিক কৰি ফৰমেট সেলত যাব ফৰমেট সেলত গৈ কাস্টমত ক্লিক কৰিব কাস্টমত ক্লিক কৰাৰ পিছত যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তললৈ ইয়াত চাব য'ত নেকি ডেট মান্থ ইয়েৰ তাৰপিছত আৱাৰ মিনিট বুলি এটা অপশ্যন আছে এইটো DDMMYY এইটো যদি আমি ক্লিক কৰোঁ তেতিয়াহ'লে ইয়াত ওলাই পৰিব ইয়াত যেটো ফন্ট সাইজ এইটো বেছি ডাঙৰ হৈছে সেইকাৰণে ওলোৱা নাই এইটো 957 আপোনালোকে ঘৰত তলত চাব 957 বা 8 হৈ আছে কাৰণ মই কোনটো সময়ত কৰিছিলো 957ত কৰিছিলো ঠিক আছে এইটো ক্লিয়াৰ হ'ল এতিয়া যদি মই আকৌ যদি নাও ফৰ্মুলাটো এপ্লাই কৰোঁ দেন ৰাইট ক্লিক ডাবল ক্লিক কৰি যদি এন্টাৰ প্ৰেছ কৰোঁ এইটো সব 958 হৈ গৈছে এইটো নিজে নিজে অটোমেটিক্যালি সলনি হৈ গৈ থাকিব তাৰ পিছত ইম্পৰ্টেন্ট এটা ফৰ্মুলা হেতু হৈছে কনকাটেনেট বা কৰবাত কনকেট পাব পাৰে কনকেট ফৰ্মুলাটো হয়তো 2007 ভাৰ্সনত নাপাব পাৰে কনকাটেনেট বা কনকেট ফৰ্মুলাৰ কাম কি কনকেট বা কনকাটেনেট মই ইয়াত ওপৰত লিখি দিছো হা ফৰ্মুলাটো কি কনকাটেনেট বুলি পাব TENATE কনকাটেনেট তো কনকাটেনেট ফৰ্মুলাটোৰ কাম কি আসলতে হৈছে টেক্সট জয়েন কৰা কেতিয়াবা আপোনালোকে এনেকুৱা এটা সিনাৰিও পাব পাৰে এক্সামত যে নাম বিলাক বেলেগ বেলেগ কলামত আছে আমি হেইকিটা কি কৰিব লাগে একেলগে কৰিব লাগে ফৰ এক্সাম্পল ইয়াত সব ফাৰ্স্ট নেম আছে মোৰ নামই আছে ৰজত মিডল নেম মোৰ নাই গতিকে ব্ল্যাঙ্ক থৈছো আৰু লাষ্ট নেম আছে ৰায় বুলি এইটো আমি কি কৰিব লাগিব একেলগে কৰিব লাগিব ৰজত ৰায় বুলি একেলগে ওলাব লাগিব ফুল নেম বা পল্লৱ আছে প্ৰতিম আছে আৰু গগৈ ইয়াত মিডল নেমো আছে আৰু লাষ্ট নেমো আছে আমি একেলগে পল্লৱ প্ৰতিম গগৈ উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ কাৰণে আমি ফৰ্মুলাটো কি এপ্লাই কৰিম ইকুৱেল দিম কনকাটেনেট বুলি লিখিম ইয়াত মোৰ ইয়াত কনকেট ফৰ্মুলাটো আছে দুইটা আছে কনকাটেনেটো আছে আপোনালোকৰ তাত কনকেট নাথাকিলে কনকাটেনেট ফৰ্মুলা যাব ব্ৰেকেট ওপেন কৰিব ওপেন কৰাৰ পিছত কোন কেইটা টেক্সট জয়েন কৰিম প্ৰথম হৈছে ৰজত এইটো সিলেক্ট কৰিম অৰ্থাৎ F11 কমা দিম কমা দিয়াৰ পিছত আমি কি কৰিব লাগিব ইয়াত দুটা ইনভাৰ্টেড কমা দিব লাগিব ইনভাৰ্টেড কমা দুটা দি পিনে আকৌ আমি কমা দি যেটো নেকি লাষ্ট নেম আছিল ৰায় এইটো আমি সিলেক্ট কৰি ব্ৰেকেট ক্লোজ কৰিব লাগিব ইয়াত এটা কথা যেতিয়া নেকি মই ইনভাৰ্টেড কমা দুটা দিছিলো তাত কিন্তু একো স্পেস দিয়া নাই স্পেস নিদিলে কি হ'ব ফাৰ্স্ট নেম আৰু লাষ্ট নেম একেলগে হৈ যাব ঠিক আছে ইয়াত কি হয় কেতিয়াবা একেলগে আপোনালোকে পাব পাৰে তাৰ কাৰণে যদি একেলগে হৈ যায় আপুনি এটা স্পেস দি দিব দুটা ইনভাৰ্টেড কমাৰ মাজত স্পেস দি এন্টাৰ প্ৰেছ কৰিব তেতিয়া গেপ এটা থাকিব নহলে কি হ'ব একেলগে হৈ যাব পাৰে জয়েন হৈ যাব পাৰে ঠিক আছে পল্লৱ প্ৰতিম গগৈটো আমি কেনেকৈ এড কৰিব লাগিব ইকুৱেল দিম কনকাটেনেট লিখিম প্ৰথম টেক্সট সিলেক্ট কৰিলো কমা দিলো আকৌ দুটা ইনভাৰ্টেড কমা দিলো দেন এগেইন কমা সেকেন্ড টেক্সট আমি সিলেক্ট কৰিলো প্ৰতিম কমা দিলো আকৌ দুটা ইনভাৰ্টেড কমা মানে ওপেন কৰি ক্লোজ কৰি দিলো এগেইন কমা দিলো আকৌ লাষ্ট নেম সিলেক্ট কৰিলো ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো এন্টাৰ প্ৰেছ কৰাৰ পিছত মই যেতিয়া প্ৰথম অৱস্থাত কৈছিলো যে একেলগে হৈ যায় এইটো সব পল্লৱ প্ৰতিম গগৈ একেলগে হৈ গৈছে কিয় কাৰণ আমি যেতিয়া ইনভাৰ্টেড কমা দিছিলো মাজত স্পেস দিয়া নাছিলো গতিকে আপোনালোকে যাতে ফাৰ্স্ট নেম মিডল নেম আৰু লাষ্ট নেমত স্পেস থাকে তাৰ কাৰণে ইনভাৰ্টেড কমা য'ত দিছিলে এটা স্পেস দি দিব তাত স্পেস দিয়াৰ পিছত এন্টাৰ প্ৰেছ কৰিলে এতিয়া চাব পল্লৱ প্ৰতিম গগৈ এক্সট্ৰা হৈ গৈছে আৰু যদি স্পেস দিব বিচাৰে তেতিয়াহলে পাৰিব কোনো কথা নাই সো কনকাটেনেট ফৰ্মুলাৰ কাম হেতু হৈছে টেক্সট জয়েন কৰা বেলেগ বেলেগ এক্সেলত বেলেগ বেলেগ ফৰ্মুলাও আছে আজিকালি টেক্সট জয়েন বুলি ফৰ্মুলাও আহি গৈছে কিন্তু যদি আপোনালোকে আগৰ ভাৰ্সন কেইটা পায় তেতিয়াহলে কনকাটেনেট সবতে থাকিব হেতু ফৰ্মুলা এপ্লাই কৰিব পাৰে কেতিয়াবা এইটো সিনাৰি থাকিব পাৰে এবাৰ এক্সামত আহিছিল যে তেনেকুৱা স্যালাৰি শীট উলিয়াব লাগে ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম দিয়া আছে আকৌ ফুল নেম বুলি আছিল
তো তেতিয়া এইটো কাম আকৌ মোবাইল নাম্বাৰ প্ৰথম 4টা ৰাখিব লাগে বুলি কৈছে বা লাষ্টৰ 4টা তেনেকুৱা সো তেনেকুৱা এটা সিচুৱেশ্যন পাব পাৰে য'ত নেকি লেফটৰ কেইটা ৰাখিব লাগে ৰাইটৰ কেইটা ৰাখিব লাগে বা মাজৰ কেইটা ৰাখিব লাগে তেনেকুৱা ৱৰ্ড বা নাম্বাৰ তেনেকুৱা পাব পাৰে তো ফৰ এক্সাম্পল ইয়াত চাব এডুকেশ্যন শব্দটো আছে আৰু আমাক কৈছে যে মাত্ৰ 3টা লেটাৰ তাৰ পৰা ৰাখিব লাগে বা 4টা যেনিবা 3টা লেটাৰ ৰাখিব কৈছে ইয়াত এইটো বুলি লিখা আছে তো আমি ইয়াত মেনুৱেলি টাইপ কৰিলে নহব ইয়াত ফৰ্মুলা লাগিব লেফ্ট ফৰ্মুলাত কি কৰিম আমি ইকুৱেল দিম LEFT লিখিম ব্ৰেকেট ওপেন কৰিম তাৰপিছত যিটো টেক্সট আছে ফৰ এক্সাম্পল এডুকেশ্যন আছে এডুকেশ্যনটো সিলেক্ট কৰিলো কমা দিলো কেইটা ক্যাৰেক্টাৰ লাগে আমাক যদি কয় কোৱেশ্চনত 3টা ক্যাৰেক্টাৰ লাগে মই 3 বুলি ইয়াত এন্টাৰ কৰিম ব্ৰেকেট ক্লোজ কৰিম তাৰপিছত এন্টাৰ প্ৰেছ কৰিম 3 বুলি এন্টাৰ কৰাৰ লগে লগে কি হ'ব প্ৰথম লেফটৰ পৰা 3টা লেটাৰ আমাক দেখাই দিব EDU বুলি আছে ওকে ইয়াত যদি আপুনি 5টা লিখে তেতিয়াহলে প্ৰথম 5টা লেটাৰ দেখাই দিব EDUCA বুলি সো এইটো হৈছে লেফটৰ কাম অৰ্থাৎ লেফট ফাংচনৰ কি কৰিব লেফট ফাংচনে হেইটো যে লেফটৰ পৰা কেইটা লেটাৰ লাগে বা কেইটা নাম্বাৰ লাগে আমাক হেইটো উলিয়াবলৈ সহায় কৰিব ফৰ এক্সাম্পল মোৰ মোবাইল নাম্বাৰটো 9678717176 মোক লেফটৰ পৰা মাত্ৰ 6টা নাম্বাৰ হে ইয়াত থব লাগে আমি কি কৰিম লেফট ফৰ্মুলা লিখিম দেন ব্ৰেকেট ওপেন নাম্বাৰটো সিলেক্ট কৰিলো কমা দিলো 6 লিখিলো ব্ৰেকেট ক্লোজ কৰিলো এন্টাৰ প্ৰেছ কৰিলো এতিয়া ওলাই যাব 967871 লৈকে লেফটৰ পৰা যদি আমি চাও 967871 আছে সিমিলাৰলি আমাক যদি ৰাইট সাইডৰ পৰা নাম্বাৰ লাগে বা ৰাইট সাইডৰ পৰা যদি লেটাৰ লাগে যেনেকৈ এডুকেশ্যন এতিয়া আমি ৰাইট সাইডৰ পৰা 4টা লাগে ৰাইট সাইডৰ পৰা যদি 4টা হয় তেতিয়াহলে কি হ'ব NOIT এই 4টা বৰ্ণ অৰ্থাৎ TION টো 4টা হ'ব ৰাইট সাইডৰ পৰা হিসাব কৰিলে তাৰ কাৰণে আমি ইকুৱেল দি ৰাইট লিখি ব্ৰেকেট ওপেন কৰিম ব্ৰেকেট ওপেন কৰাৰ পিছত যিটো ৱৰ্ড আছে বা নাম্বাৰ আছে এটো আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত কমা দিয়াৰ পিছত নাম্বাৰ ক্যাৰেক্টাৰ আছে অৰ্থাৎ কেইটা ক্যাৰেক্টাৰ থম এটো ৰাইট সাইডৰ পৰা তো ৰাইট সাইডৰ পৰা বলে মই 6 লিখি দিছো আগত 4 আছিল এতিয়া 6 লিখাৰ পিছত যদি ব্ৰেকেট ক্লোজ কৰো কোৱেশ্চন বুলি ওলাই আছে অৰ্থাৎ আমি যদি চাও ৰাইট সাইডৰ পৰা NOITHC লিখে 6টা আছে অৰ্থাৎ কোৱেশ্চনটো ইয়াত ওলাই পৰিব তো এইটো হৈছে ৰাইট ফৰ্মুলাৰ কাম কেতিয়া কামত দিয়ে কেতিয়াবা আমাক এনেকুৱা হয় নহয় যে মোবাইল নাম্বাৰৰ লাষ্ট 5 ডিজিট কবলৈ বা আমাৰ কেতিয়াবা পেন কাৰ্ডৰ লাষ্ট 3 ডিজিট কবলৈ তেতিয়া এইবিলাক ফৰ্মুলা কামত দিব ৰাইট ফৰ্মুলা লেফট ফৰ্মুলা তেনেকুৱা মিড ফৰ্মুলাৰ কাম কি মিড ফৰ্মুলাৰ কাম হৈছে মাজৰ পৰা কেইটা আমি থব লাগে ফৰ এক্সাম্পল মই ইয়াত ইকুৱেল দি মিড লিখিছো ব্ৰেকেট ওপেন কৰিছো এতিয়া টেক্সটটো আমি সিলেক্ট কৰিলো এডুকেশ্যন কমা দিলো এতিয়া মিড ফৰ্মুলাত আমি দুবাৰ নাম্বাৰ ক্যাৰেক্টাৰ ফিল কৰিব লাগিব এটা কথা হৈছে কোৰ পৰা আৰম্ভ কৰিম বলে মই বলে সি ৰ পৰা আৰম্ভ কৰিম তো এডুকেশ্যন স্পেলিং টু সি কেই নম্বৰত আছে সি 4 নম্বৰত আছে গতিকে মই 4 এন্টাৰ কৰিলো 4 নম্বৰৰ পৰা এটা আৰম্ভ হ'ব ষ্টাৰ্টিং পইণ্ট হৈছে সি ৰ পৰা আমি কেইটা থম বলে 3টা থম 3টা থলে কি হ'ব CAT হ'ব cat মই ব্ৰেকেট ক্লোজ কৰিছো cat লিখা ওলাব অৰ্থাৎ মিড ফৰ্মুলা হেতু যে কেই নম্বৰ লেটাৰৰ পৰা বা কেই নম্বৰ নাম্বাৰৰ পৰা আৰম্ভ হ'ব আৰু কেইটা আমি থম ষ্টাৰ্টিং পইণ্টটো হৈছে প্ৰথম যেটো 4 হেতু ষ্টাৰ্টিং পইণ্ট মই যদি ইয়াত 5 দিও তেতিয়ালে কৰ পৰা আৰম্ভ হ'ব এৰ পৰা কাৰণ এডুকেশ্যন স্পেলিংটোত 5 নম্বৰত এ আছে আৰু এৰ পৰা কেইটা লেটাৰ আগবাঢ়িব 3টা লেটাৰ এৰ পৰা 3টা লেটাৰ যদি হয় ATI লৈকে এন্টাৰ প্ৰেছ কৰিছো ATI ইয়াত ওলাব এটো হৈছে মেইন ফৰ্মুলাৰ কি মিড ফৰ্মুলাৰ কাম ইয়াৰ পিছত আছে লেন ফৰ্মুলাৰ তো লেন ফৰ্মুলাৰ কাম কি লেন ফৰ্মুলাই কোনো এটা ৱৰ্ডত কিমানটা লেটাৰ আছে হেতু কাউন্ট কৰিব বা এটা সেন্টেন্সত কিমানটা লেটাৰ প্লাস স্পেস মনত থব স্পেসও লেন ফৰ্মুলা কাউন্ট কৰিব ফৰ এক্সাম্পল এডুকেশ্যনত কেইটা যদি লেটাৰ আছে আমি চাবলগীয়া হয় ইকুৱেল দিম লেন লিখিম ব্ৰেকেট ওপেন কৰিম এডুকেশ্যনটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ব্ৰেকেট ক্লোজ কৰিম অৰ্থাৎ F1 ঘৰত সিলেক্ট কৰি ব্ৰেকেট ক্লোজ কৰিম তো আমাক ৰিজাল্ট কি দিছে 9 অৰ্থাৎ এডুকেশ্যন যেটো ৱৰ্ড আছে তাত 9টা লেটাৰ আছে পিছত হি ইজ এ বয় এটা সেন্টেন্সে আছে আৰু এই সেন্টেন্সটোত কেইটা লেটাৰ আছে লগতে স্পেস মনত থব এই স্পেসও কাউন্ট কৰিব
লেন যদি মই লিখো দেন ব্ৰেকেট ওপেন কৰি হি ইজ এ বয় যিটো সেন্টেন্স আছে সিলেক্ট কৰো, তাৰপিছত ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিলে 11 ওলাব। কিন্তু আমি যদি চাওঁ ভালদৰে হি ইজ এ বয় কেইটা লেটাৰ আছে, হিত আছে দুটা, ইজত আছে দুটা, চাৰিটা হ'ল, এ লৈ পিনে পাঁচটা আৰু বয় লৈ পিনে তিনিটা, 8টা। কিন্তু 11 কিয় দেখুৱাইছে, কাৰণ হিৰ পিছত এটা স্পেচ আছে, ইজৰ পিছত এটা স্পেচ আছিলে আৰু এৰ পিছত এটা স্পেচ আছিলে। মই গোটেইকেইটা স্পেচ যদি বেক স্পেচ মাৰি ডিলিট কৰি দিওঁ, এণ্টাৰ প্ৰেছ কৰোঁ, তেতিয়াহ'লে চাব 8 ওলাইছে। আৰু যদি মই পুনৰ ইয়াত যদি স্পেচ দিওঁ, শেষত যদি ফুল ষ্টপো দিওঁ, চাব ৰিজাল্ট 12 ওলাইছে, কাৰণ পইণ্ট যিটো আছে সেইটো এটা কেৰেক্টাৰ বুলি ধৰি লৈছে। চ' লেন ফৰ্মুলাৰ কাম সেইটোৱে যে এটা ৱৰ্ডত কিমান লেটাৰ আছে এইটো কাউণ্ট কৰিব, এটা সেন্টেন্সত কিমান লেটাৰ্স আছে উইথ স্পেচ, ফুল ষ্টপ, পাংচুৱেশ্যন সেইবিলাকো কাউণ্ট কৰিব। আই হোপ সেইটো বুজি পাইছে। দেন আপাৰ আৰু লোৱাৰ দেন প্ৰপাৰ। আপাৰ লোৱাৰ আৰু প্ৰপাৰৰ কাম কি, আমি যেনেকৈ এম এছ ৱৰ্ডত কি কৰোঁ, এম এছ ৱৰ্ডত যদি কেপিটেল লেটাৰ উলিয়াব লগা হয় তাতো অপশ্যন থাকে ইয়াত ফন্ট বক্সত, এক্সেলততো ইয়াত নাপাওঁ আমি, তাৰ কাৰণে আপাৰ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। ইয়াত ৱৰ্ড যিটো আছে এডুকেশ্যন ৱৰ্ডটো স্মল লেটাৰ হৈ আছে, আমাক এইটো কেপিটেল লেটাৰ লাগিব। একেটা চেলত নহ'ব, এইকেইটা ফৰ্মুলা বেলেগ বেলেগ চেলত কৰিব লাগিব। আপাৰ ফৰ্মুলাত কি হ'ব, আমি কেপিটেল কৰিব পাৰোঁ, তাৰ কাৰণে আমি আপাৰ লিখিম, ব্ৰেকেট ওপেন কৰিম, এডুকেশ্যন শব্দত য'ত আছে স্মল লেটাৰ F11 সিলেক্ট কৰি ব্ৰেকেট ক্লোজ কৰিলোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ। একেবাৰে সৰু সৰু ফাংচন এইকেইটা কিন্তু ইম্পৰ্টেণ্ট। ইয়াত চাব কেপিটেল লেটাৰ হৈ গ'ল। আনহাতে পিছৰ যিটো ৱৰ্ড আছে এডুকেশ্যন, ইয়াত কেপিটেল হৈ আছে, আমাক স্মল লেটাৰ লাগে, তাৰ কাৰণে স্মল লেটাৰৰ কাৰণে আমি ইকুৱেল লিখিম, লোৱাৰ লিখি ব্ৰেকেট ওপেন কৰিম, যিটো এডুকেশ্যন ৱৰ্ড আছে এইটো সিলেক্ট কৰি ব্ৰেকেট ক্লোজ কৰি এণ্টাৰ প্ৰেছ কৰিম। ইয়াত কি ওলাইছে, এডুকেশ্যন ওলাই গৈছে স্মল লেটাৰ। তো কেতিয়াবা আপোনালোকক এইবিলাক MCQত হেল্প কৰিব পাৰে যে MS এক্সেলত আমি কেপিটেল লেটাৰ কৰিবলৈ আমি কোন ফৰ্মুলা ব্যৱহাৰ কৰিম। হয়তো অপশ্যনত কেপছ বুলি থাকিব পাৰে, কেপিটেল লেটাৰ বুলি থাকিব পাৰে, তো এইবিলাকত কনফিউজ নহ'ব। কেপিটেল লেটাৰৰ কাৰণে আপাৰ, স্মল লেটাৰৰ কাৰণে লোৱাৰ, আৰু প্ৰপাৰত কি কৰিব, প্ৰপাৰত যেনেকৈ প্ৰথম যিকেইটা লেটাৰ আছে এটা ৱৰ্ডত সেইকেইটা কেপিটেল কৰিব। ফৰ এক্সাম্পল মোৰ নামটো ইয়াত স্মল লেটাৰ হৈ আছে ৰজত ৰায়, এইটো কেপিটেল কৰিব লাগিব ফাৰ্ষ্ট লেটাৰটো, যাক আমি প্ৰপাৰ বুলি কওঁ। ইয়াৰ কাৰণে আমি ইকুৱেল দিম, প্ৰপাৰ লিখিম, ব্ৰেকেট ওপেন কৰিম, সিলেক্ট কৰি দিলে হ'ব যিকেইটা আমি টেক্সট বা সেন্টেন্স কৰিব লাগে। সিলেক্ট কৰাৰ পিছত আমি আকৌ ক্লোজ কৰি দিম ব্ৰেকেট, এণ্টাৰ প্ৰেছ কৰিম। ইয়াত চাব প্ৰথম যিটো লেটাৰ সেই দুইটা কেপিটেল হৈ গৈছে, এইটো হৈছে প্ৰপাৰ ফৰ্মুলা। চ' আই হোপ সেইখিনি আপোনালোকে বুজি পাইছে। একেবাৰে সৰু সৰু ফৰ্মুলা কিন্তু ইম্পেক্ট বহুত হ'ব পাৰে, এক্সামত কেতিয়াবা হেল্পফুল হ'ব পাৰে। যেনেকৈ ডেটটো মেনশ্যন কৰিলে আপোনালোকে টুডে বুলি লিখি দিলে, যদি আপোনালোকৰ টাইমটো মেনশ্যন কৰিব কয় তেতিয়া নাও ফৰ্মুলা পুট কৰি দিলে, মেনুৱেলি টাইপ নকৰি ডাইৰেক্ট আপোনালোকে ফৰ্মুলাটো পুট কৰি দিলে হ'ব। একেবাৰে সহজ। টুডেৰ কাৰণে টুডে আৰু ব্ৰেকেট ওপেন ব্ৰেকেট ক্লোজ, নাওৰ কাৰণে নাও ব্ৰেকেট ওপেন ব্ৰেকেট ক্লোজ, দেন কনকাটেনেট বা কনকেট এইটো টেক্সট জইন কৰা খুব ইম্পৰ্টেণ্ট আহে, লেফ্ট ৰাইট সেইখিনি নিশ্চয় বুজি পাইছে। তো PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। থেংক ইউ।